নমস্কাৰ মই পিংকুমণি নিজৰ সন্তানক জীৱন্তে গাতত পুতি থব কোনে পাৰে মানুহে পাৰিবনে এনেকুৱা জঘন্য কাম কৰিব নিশ্চয় নোৱাৰে কিন্তু পাৰে কিছুমান মানৱৰূপী দানৱে মানৱ বুলি কোৱা এই সকল মানৱৰূপী দানৱৰ কাণ্ড শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব জন্মৰ লগে লগে নৱজাতকক বস্তাত ভৰাই পেলাই থৈ গল বাগানৰ খালত প্ৰায় 6 মান বজাত তিয়কৰ গ্ৰীণ ভিউ চাহ বাগিচাত এটা নৱজাতকক বস্তাত ভৰাই কোনো লোকে বাগানৰ খালত পেলাই থৈ যায় আৰু যোৰহাটত তিয়কৰ গ্ৰীণ ভিউ চাহ বাগিচাৰ কাণ্ড পাখান পিতৃ মাতৃয়ে জন্মৰ লগে লগেই নৱজাতকক বস্তাত ভৰাই পেলাই থৈ গল বাগানৰ খালত আপোনাৰ নামটো মোৰ নাম ৰমি ক'ত পাইছিল আপুনি গ্ৰীণ ভিউ বাগানত খাল এটাতে পৰি আছিলে পায়খানা কৰিবলৈ গৈছিলোঁ তাতে পালোঁ দেখিছোঁ কান্দি আছে মই ভাবিছোঁ কিবা জানোৱাৰ পোৱালি ছোৱালী দিছে চাগে গৈ চাইছোঁ তো কেঁচুৱা আকৌ মই ভয়ত পলাই পেলাই আকৌ মানুহ দুটা মাতি আকৌ আহি চাইছোঁ কেঁচুৱাই মই কৈছোঁ মানুহকেইটা কেঁচুৱাই হয় তাৰপিছত আকৌ মানুহ মাতিলোঁ মানুহকেইটা কৈছে যাবলৈ অফিচত গ'লোঁ তাৰপিছত বাবুক ক'লোঁ বাবু আহিলে তাৰপিছত মানুহকেইটাক ক'লে যে উঠা কেঁচুৱাটো উঠাই মেলি ধুই মেলি আৰু হস্পিটাললৈ লৈ যায় সেইটো বুলি কৈছে ল'ৰা না ছোৱালী ৰাতিপুৱা কিমান সময়ত ৰাতিপুৱা বেছি নাই 8-9টামান হ'ব নৱজাতকৰ কান্দন শুনি স্থানীয় এগৰাকী মহিলাই বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ৰাইজৰ সহযোগত চাহ বাগিচাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰে গ্ৰীণ ভিউ চাহ বাগিচাৰ চিকিৎসা কৰ্মীয়ে জনোৱা মতে বৰ্তমান নৱজাতকটো সুস্থ অৱস্থাত আছে অন্যহাতে চাহ বাগিচাখনত সংঘটিত হোৱা এনে অমানৱীয় ঘটনাক লৈ সচেতন লোকে ক্ষোভ প্ৰকাশ কৰিছে ক'ত পাইছিল আজি বাচ্চাটো গ্ৰীণ ভিউ বাগানতে পৰি আছিলে ৰুমি মুৰা নামৰ মানুহগৰাকীয়ে দেখিলে বস্তাত ভৰাই বান্ধি থৈ আছিলে জিন্দা আছিলে নেকি জিন্দা আছিলে ল'ৰা নে ছোৱালী ছোৱালী এতিয়া কেনেকুৱা অৱস্থাত আছে ছোৱালীজনী এতিয়া ঠিকেই আছে আমাৰ ইয়াত হস্পিটেল গ্ৰীণ ভিউ হস্পিটেলত আনিলে তাৰপিছত মোৰ নাম ববিতা কৰ্মকাৰ মই NM ইয়াত চপা কৰিলোঁ তাৰপিছত অকণমান এই মানুহ এগৰাকীৰ লগত ব্ৰেষ্ট ফিডিং দিয়ালোঁ তাৰপাছত এতিয়া পুলিচক আমাৰ মেনেজাৰ ছাৰে খবৰ কৰি পুলিচ আহিলে পুলিচ অহাৰ পাছত আৰু গোটেইখিনি ৰিপৰ্ট লিখাৰ পাছত তেতিয়া আমি যোৰহাট মেডিকেল কলেজলৈ পঠিয়াই দিছোঁ ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকে জনাত স্বাস্থ্য ঠিক আছে নেকি নৰ্মেল আছে তথাপিও কি কয় চিলড্ৰেনৰ ডক্টৰ অকণ চেকআপ কৰিলে ভাল হয় আৰু এনে ব্ৰেষ্ট ফিডিং লৈ আছে কোন লাইনত বুলি ক'লে এইটো আমাৰ গ্ৰীণ ভিউ 4 নম্বৰ লাইন তাত কোনোবা প্ৰেগনেণ্ট নাছিলে নেকি নাই তেনেকৈ নাই দেখা তেনে কোনো নাছিলে ন নাই তাৰ পৰা সন্দেহ হয় নি আপোনালোকৰ এতিয়ালৈকে তেনেকৈ সন্দেহটো নাই পোৱাব এতিয়া আমাৰ ল'ৰা ছোৱালী নাই যে 10-20 বছৰমান হ'ল ল'ৰা ছোৱালী নাই কাৰণে আমি ল'ৰাটোক লৈছোঁ আপোনাৰ নামটো জুলি ৰবিদাস আপুনি মানে এটা ট্ৰিটমেণ্ট কৰিব ন মই ৰাতিপুৱা প্ৰায় 8টামান বজাত আমি খবৰ পালোঁ যে আমাৰ বাগিচাৰ এটা ছেকশ্যনত এটা নৱজাত শিশু পৰি আছে তো গম পোৱাৰ লগে লগে আমাৰ মানুহ গৈ পেলাই তেওঁক উদ্ধাৰ কৰি পেলাই আমাৰ ডিছপেঞ্চৰীলৈ অনাৰ পিছত পুলিচক খবৰ দিয়া হয় পুলিচে আহি যাৱতীয় কাম কাজ কৰি আমাৰ বাগানৰে এহাল দাম্পত্যই আজি বহুত বছৰ ল'ৰা ছোৱালী নাই তেওঁলোকে এডপ্ট কৰিছে বেবিটি আৰু এতিয়া বৰ্তমান যোৰহাট চিভিল হস্পিটেললৈ লৈ গৈছে চেকআপৰ কাৰণে তাৰপিছত যাৱতীয় যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিবলগীয়া হ'ব সেয়াই বৰ্তমান কেঁচুৱাটি সুস্থ বুলি জনাইছে আমাক চিকিৎসকলে আৰু বৰ্তমান যুগত এইটো এটা ডাঙৰ গুৰুত্ব অপৰাধ কিন্তু তথাপিতো মানুহটো পাখান গতিকে এই জাৰত সেই কেঁচুৱাটোক ইমান ঠাণ্ডাত পেলাই থৈ যোৱাটো কিমান নিৰ্দয়ী হ'ব লাগিব গতিকে আমি যিখিনি কৰিবলগীয়া আছে কৰিছোঁ কেঁচুৱাটি যাতে সুস্থ হৈ উঠক তাকে কামনা কৰিছোঁ আপুনি বাগানৰ কি দায়িত্বত পৰিচালক মই পৰিচালক আছোঁ মেনেজাৰ কৰি আছোঁ মই ইয়াতে আপোনাৰ নামটো মই ধ্ৰুৱজ্যোতি বৰঠাকুৰ কোন থানা পৰে আপোনালোকৰ কোন থানা পৰে আমাৰ মৰিয়ানী থানা পৰে পুলিচ আহিছিল নেকি আহিছিলে তেওঁলোকে কি কৰে এই বিষয়লৈ তেওঁলোকে লিখা পঢ়া কৰি পেলাই সেই দীপক ৰবিদাস
তেওঁক সমজাই দিছে কেঁচুৱাটো তেওঁলোকে ল'ম বুলি পেলাই ইচ্ছুক আছিলে গোটেই বাগানৰ ৰাইজৰ প্ৰস্তুতিত তেওঁলোকক সমজাই দিয়া হৈছে আৰু তেওঁলোকে এতিয়া অভিভাৱক হিচাপে চিভিল হস্পিটেললৈ লৈ গৈছে আমাৰ এম্বুলেঞ্চত লৈ গৈছে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পিংকুমণিয়ে বিদ্যালয় চাই থাকিব আপোনাৰ আপোন চেনেল মাই নিউজ নৰ্থ ইষ্ট ধন্যবাদ